Hello everyone, welcome to the channel. সকলোকে স্বাগতম জনাইছো মই অৰবিন্দ বৰা আৰু আমাৰ 5 জানুৱাৰীত আসাম পুলিচ সাব ইন্সপেক্টৰৰ ৰিটেন এক্সামৰ ডেট দিছে গতিকে আমাৰ হাতত কম সময় আছে আমি বহুত কম সময় এতিয়া 13 দিন মান সময় আছে 15 দিন বুলি আমি এনে ৰাফলি ধৰি পেলাই কৈছো আৰু কথাটো হেতু সো এই কেদিনত আমি কি কৰিব পাৰো কেনেকুৱা ধৰণৰ প্ল্যানিং হ'ব লাগে কাৰণ বহুতে এক্সপেক্ট কৰা নাছিলে যে ইমান সোনকালে পৰীক্ষা হ'ব ফেব্ৰুৱাৰীত হ'ব বুলি ভাবিছিলে বহুতে তাতকে পিছত হ'ব বুলি ভাবিছিলে কিন্তু ইমান সোনকালে দি দিলে এতিয়া এই কম সময়ত আমি কি কৰিব লাগে বহুত কিছুমান ষ্ট্ৰেটেজিক্যালি আগবাঢ়িব লাগিব কাম কৰিব লাগিব যেটো সময় কম আছে যাতে আগত বেলেগতকে আগত থাকিব পাৰে আপোনালোকে আৰু সিলেকশন হ'ব পাৰে আৰু এসআই ক্ষেত্ৰত কাট অফটো দেখিছে আপোনালোকে 70 প্লাসে আছে লাষ্ট আমি যদি চাও যোৱা 2 বছৰ মানত আৰু এবাৰো হয়তো 70 তেনেকুৱা মানে প্লাস কাট অফ থাকিব আপোনালোকে 70 প্লাস স্কোৰ কৰিব লাগিব আৰু এসআইত এটা প্ৰবলেমেটিক কথা হল যে নিগেটিভ মাৰ্কিংটো বেছি থাকে 0.5 নিগেটিভ মাৰ্কিং থাকে এবাৰ তেনেকুৱাই থাকে নে কি হয় আমি পেপাৰখন পৰীক্ষাত পালে গম পাম আপোনালোকে ভালকে পঢ়ি চাব পেপাৰখনত বা আপোনালোকৰ যিখন এডমিট কাৰ্ড আহিব 23 তাৰিখে তাতেও হয়তো উল্লেখ থাকিব নিগেটিভ মাৰ্কিংৰ বিষয় এতিয়া আমি এই দিনৰ এটা ক্ৰিস্প যদি প্ল্যানিং বনাও স্ট্ৰেটেজি বনাও সেই হিচাপত মোৰ হিচাপত কিনেকুৱা হ'ব লাগে বা মই যেতিয়া দিছিলো 2022 চনত এসআই কোৱালিফাই কৰিছিলো আমি 24 এপ্ৰিলত পৰীক্ষা হৈছিল আমাৰ বহাগ বিহু পিছতে বহাগ বিহু আছিল আপোনালোকে জানে 15 14 তাৰিখ এপ্ৰিলত তেনেকুৱা বহাগ বিহু থাকে আৰু তাৰ অলপ দিন পিছতে 10 দিন 9 দিন পিছতে আছিল এসআই এক্সাম তো সেইটো সময়টো আমাৰ এনেকুৱাই হৈছিল পটককে ডেটটো দিয়া নিচিনা হৈছিল মাজত বিহু আহি গৈছিল তো কি কৰিম এটা তেনেকুৱা কিছুমান সিচুৱেচন হৈছিল তো মই কেনেকৈ পঢ়িছিলো সেইটো সময়ত বা এতিয়া কি ষ্ট্ৰেটেজি হ'ব লাগে সেই বিষয়ে কম চাৰিটা সেকশন আপোনালোকৰ আহিব জিকে থাকিব মেথছ থাকিব ইংলিশ থাকিব ৰিজনিং থাকিব গুটেই কেইটাতে কেনেকুৱা হ'ব লাগে মই একদম সোনকালে আপোনালোকক ইজি কৰি পেলাই কথা কেইটা কম প্ৰথম মই একদম মেথছৰ পৰা ষ্টাৰ্ট কৰো বহুতে মেথছটো টান পায় কাৰণ ঠিক আছে মেথছৰ ক্ষেত্ৰত মই দুটাই কথা কম আপোনালোকক শুনিব মেথছত আপোনালোকে যিবিলাক টান টপিক আছে কাৰণ বহুতে মেথছত উইক হয় যিখিনি মেথছত ভাল হয় তেওঁলোকেতো গুটেখিনি ধুনীয়াকৈ প্ৰেক্টিছ কৰিছে অলৰেডি বা পাৰিব যিখিনি মেথছত উইক হয় বা মেথছত এভাৰেজ হয় বহুত বেছিকেও নাজানে বা এডিএৰ অলপ পঢ়িছে তেওঁলোকে কি কৰিব আপোনালোকে মেথছৰ যিবিলাক ইজি টপিক আছে সেইখিনি চাওক প্ৰথমে ঠিক আছে টানবোৰ নাচাব যদি ত্ৰিকোণমিতি আপুনি টান পায় সেইটো টপিক নাচাব এনেকুৱা যদি আপুনি সিম্পল ইন্টাৰেষ্ট বা কম্পাউণ্ড ইন্টাৰেষ্ট যদি টান পায় সেইটো টপিক আপুনি নাচাব কোনোবাই যদি টাইম এণ্ড ৱৰ্ক টপিকটো টান পাইছে যাৰ যেনেকুৱা হয় সবৰে টান টপিক বেলেগ হ'ব পাৰে যেটো টপিক টান পাইছে আপোনালোকে সেই টপিকটো নাচাব আপোনালোকে ইজি টপিকস কেটা চাওক ইজি 10টা মান টপিক চাই যাওক আৰু তাৰে ভিতৰতো কেটামান টপিক এভাৰগ্ৰীন টপিক থাকে আমাৰ যেনেকৈ পাৰ্চেন্টেজটো হওক ঠিক আছে মেনচুৰেচন পৰিমিতি যেটো চেপ্টাৰ আছে সেইটো এনেকুৱা কিছুমান পাৰ্চেন্টেজৰ কথা এভাৰেজৰ কথা যিকেটা আছে আমাৰ এজ ক্যালকুলেশনৰ কথা আছে সেই যিকেটা টপিক যিকেটা প্ৰায় কোৱেশ্চন আহি থাকে ইজিও হয় সেই টপিক কেটা সেইকেটা আপোনালোকে বৰ্তমান কৰি যাওক বেলেগ কৰিব নালাগে কাৰণ মেথছত 10 মাৰ্কস আহিব আপোনালোকে এইকেটা চাই গলেও ধুনীয়াকৈ 6-7 নম্বৰ পাই যাব আৰু তাতকৈ বেছি দৰকাৰো নাই আপোনালোকক ইমান বেছি ঠিক আছে কাৰণ জিকে পাৰ্টত 70 মান কোৱেশ্চন আহিব মই জিকে পাৰ্টত বেছি গুৰুত্ব দি পেলাই কম সেইকাৰণে আগতে মেথছ ইংলিশ আৰু ৰিজনিংটো মই শেষ কৰি লওঁ কৈ পেলাই তো মেথছৰ সেইটো আৰু যিকেটা টপিক চাব সেই টপিক কেটা আৰু মেথছ বহুত হাই লেভেলত চাব নালাগে ইজি টু মিডিয়াম লেভেলত চাওক বহুত ধৰিলক আপুনি পাৰ্চেন্টেজৰ অংক চাই আছে ইজি টপিক বহুত হাই লেভেলত চাব নালাগে ইজি মেথছ বিলাক চাই যাওক আপোনালোকে তাৰ ভিতৰতে পাই যাব বহুত টানকে এসাইড মেথছৰ কোৱেশ্চন নাহে এটো সিওৰ 100% ঠিক আছে নেক্সট ৰিজনিংৰ কথা কম ৰিজনিংটো মই কৈ আছো আপোনালোকক ৰিজনিংৰ দুটা পাৰ্ট থাকে এটা থাকে প্ৰেক্টিছৰ পাৰ্ট আৰু এটা থাকে আপোনালোকৰ যিবিলাক আপোনালোকে মুখস্থ কৰিব লগা হয় কিছুমান যেনেকৈ ক্যালেন্ডাৰ কোৱেশ্চন ঠিক আছে 1999 চনৰ আপোনাৰ 5 ফেব্ৰুৱাৰীত কি বাৰ আছিল এইটো জানিবলৈ হলে আপুনি এটা ফৰ্মুলা আছে মুখস্থ ৰাখিব লাগিব ওকে যেনেকৈ আপুনি ওয়াটাৰ ইমেজ মিৰৰ ইমেজ যদি ঘড়ীত ইমান বাজে পানীত দেখালে কিমান বাজিব দেন আপোনাৰ মিৰৰত দেখালে কিমান বাজিব সেইটো এটা ফৰ্মুলা আছে আপোনালোকে মাইনাস কৰিব লাগে সেইটো টপিক নেকি যদি চাও আৰু কাউন্টিং ফিগাৰস ত্ৰিভুজৰ ভিতৰত যে বহুত ত্ৰিভুজ বনাই দিয়ে আয়তৰ ভিতৰত আয়ত বনাই দিয়ে টোটাল কিমানটা ত্ৰিভুজ আছে আয়ত আছে খুদে সেইটো এটা কাউন্টিং ফিগাৰস তাতেও আপোনালোকে এটা ট্ৰিক্স থাকে মুখস্থ কৰিব লাগিব এনেকুৱা মুখস্থ কৰিব লগা কেটা আপোনালোকে পটককে চাই লওক বেছি টপিক নাই মই যদি চাও যিকেটা মই লিখিছিলো ইয়াতে সেই কাউন্টিং ফিগাৰ আপোনালোকে ক্যালেন্ডাৰ ওকে মিৰৰ ইমেজ একিটা ওয়াটাৰ ইমেজ এই টপিক কেটা মুখস্থ কৰি লওক কি ফৰ্মুলা আছিল ওকে তাৰ পিছৰ যিখিনি আছে সব প্ৰেক্টিছ এখিনি যিমান পাৰে অলপ প্ৰেক্টিছ কৰক বহুত কৰি নকৰিলেও হ'ব যেনেকৈ নাম্বাৰ সিৰিজ আছে এলফাবেট সিৰিজ আছে এনালজি যিকেটা কোৱেশ্চন আছে দেন ডাইৰেকশন ৰিলেটেড কোৱেশ্চন আহে ন এইটো দিশৰ পৰা সেইটো দিশত গল এইবিলাকটো প্ৰেক্টিছৰ কথা ইয়াতো মুখস্থ কৰিব লগা একো নাই তো এইকেটা অলপ আপোনালোকে প্ৰেক্টিছ কৰক আৰু বাকি তিনটা টপিক যিকেটা মই কলো সেইকেটা মুখস্থ কৰক ৰিজনিংৰো আপোনালোকৰ টান কোৱেশ্চন নাহে এগেইন মই কৈছো 10 মাৰ্কস আহিব এইখিনি যদি কৰি যায় ৰিজনিংত আৰামছে আপোনালোকে 6-7 নম্বৰ পাই যাব কোনো প্ৰবলেম নাই দেন ইংলিশৰ কথালৈ মই আহো চাওক মই বহুত চমুকে কৈছো কথাকেটা কিয় কাৰণ পৰীক্ষালেতো সময় নাই এসোপামান কথা কৈলে আপোনালোকে কৰিব নোৱাৰিব ইংলিশৰ কথালৈ আহো ইংলিশটো এটা বহুত আপোনালোকে আগৰ পৰা যেটো প্ৰেক্টিছ কৰিছে যিমান কৰিছে তাৰ ওপৰত ডিপেন্ড কৰে আনপ্ৰেডিক্টেবল হয় ইংলিশটো বহুত বেলেগ মিক্স কোৱেশ্চন আহিব পাৰে তাত বিশেষ আপোনালোকৰ হাতত নাথাকে বিশেষকৈ ভোকেব সেকশনটো এন্টোনিম সিনোনিম এবোৰ যদি দি দিয়ে আপোনালোকে এই কেদিনত বহুত কিবা কৰিব নোৱাৰে এটা কাম কৰক ইংলিশৰ কাৰণে ৰিডিং কম্প্ৰিহেনশনটো প্ৰেক্টিছ কৰি যাওক বাকি অলপমান এমসিকিউ প্ৰেক্টিছ কৰক আপোনালোকে মিক্স ইংলিশৰ কাৰণে এমসিকিউ জৰ পৰা ইউটিউবৰ পৰা হওক পৰা হওক কিবা যদি এপ আছে মিক্সকে আপোনালোকে প্ৰেক্টিছ কৰক ধুনীয়াকৈ আপোনালোকৰ তাৰ পৰা ইংলিশ হৈ যাব খালি মই কলো কি ৰিডিং কম্প্ৰিহেনশনটো আপোনালোকে ভালকৈ প্ৰেক্টিছ কৰক এটলিষ্ট 10টা মান ৰিডিং কম্প্ৰিহেনশন এক দিনত ডেইলি এটা এটাকে কৰিলেও হৈ যাবগে 10টা ৰিডিং কম্প্ৰিহেনশন প্ৰেক্টিছ কৰক আহি যায় 5 মাৰ্কছৰ 4 মাৰ্কছৰ ৰিডিং কম্প্ৰিহেনশন তাতে আহি যোৱা দেখা যায় ইংলিশৰ কাৰণে এইখিনিয়ে কথা বহুত বেছি গুৰুত্ব মই ইংলিশত দিবলৈ কিয় কোৱা নাই অকল ৰিডিং কম্প্ৰিহেনশনৰ কথা বিশেষকৈ কৈছো কাৰণ আপোনালোকে এটো আনপ্ৰেডিক্টেবল জিটি কোৱেশ্চন আহি থাকিব ঠিক আছে তাত বেছি গুৰুত্ব দিলে আপোনালোকে ইমান এই সময়ত বিশেষকৈ লাভ নহব তাৰ সলনি যত বেছি মাৰ্কছ আহিব তাত আপোনালোকে গুৰুত্ব দিয়ক আৰু বেছি
মাৰ্কছ অহা ছেকশ্যনটো হৈছে জিকে তো মই বাকীখিনি ক'লোঁ এতিয়া মেথছ ইংলিছ ৰিজনিঙৰ কথা এতিয়া মই জিকেৰ কথা কৈ আছোঁ জিকেত আপোনালোকে কি কৰিব বা এতিয়া অলৰেডি বহুতে কিবা কিবি নহয় পঢ়িছে এডিআৰি ক্ষেত্ৰতো পঢ়িয়ে থৈছে আপোনালোকে তো জিকেত আপোনালোকক মই এটা সিকুৱেন্স কৈ দিওঁ প্ৰথমে এই টপিক এটা ক্লিয়াৰ কৰিব আপোনালোকে ৰিভিজন কৰে বা যি কৰে ঠিক আছে জিকে ক্ষেত্ৰত আপোনালোকে চাব এই সিকুৱেন্সটো যেটো মই কৈছোঁ আসাম হিষ্ট্ৰী যেটো আছে একদম প্ৰথম পঢ়িব ৰিভিজন কৰিব আপোনালোকে নিশ্চয় আগতে পঢ়িছে যে ক্লিয়াৰ কৰিব নেক্সট আসাম জিঅ'গ্ৰাফি ভালকৈ পঢ়িব তাৰ পিছত 3 নম্বৰ ইম্পৰ্টেন্স দিব আপোনালোকে ইণ্ডিয়ান হিষ্ট্ৰীত 4 নম্বৰ ইণ্ডিয়ান পলিটি এইকেইটা বহুত ইম্পৰ্টেন্ট এনিহাও এইকেইটা আপোনালোকে ভালকৈ এবাৰ পঢ়িব তাৰ পিছত অসমৰ আৰ্ট কালচাৰ এণ্ড লিটাৰেচাৰ আৰ্ট কালচাৰ আৰু লিটাৰেচাৰ এই তিনিটা পঢ়িব ইণ্ডিয়াৰ এগেইন আৰ্ট কালচাৰ আপোনালোকে পঢ়িব লিটাৰেচাৰটো ইমান নাহিব পাৰে তাৰপিছত আপোনালোকৰ ষ্টেটিক জিকে বহুত ইম্পৰ্টেন্ট হয় আমাৰ ইউটিউব চেনেলতো ষ্টেটিক জিকে এটা প্লেলিষ্ট বনোৱা আছে এডিআৰি সময়ত আমি পঢ়াইছিলোঁ সেইখিনিও যদি চাই যায় আপোনালোকে 30টামান টপিক কৰা আছে তাৰ পৰাও বহুতখিনি আপোনালোকৰ হেল্প হ'ব দেন অসমৰ লোকেশ্যন বেছ কুৱেশ্যন অলপ চাই যাব আমি সেই বিষয়ে অসমৰ লোকেশ্যন বেছ কুৱেশ্যনক লৈ পেলাইও দুটা ভিডিঅ' দিয়া আছে ঠিক আছে ষ্টেটিক জিকে পাৰ্টটোতে আপোনালোকে পাই যাব প্লেলিষ্টটো আমাৰ চেনেলত গৈ পেলাই চালে দেন লাষ্টত আসাম পলিটিভ কুৱেশ্যন আহিব আপোনালোকে সেইখিনিও অলপমান চাই যাব লাগিব এই যেকেইটা সিকুৱেন্স মই ক'লোঁ আপোনালোকে লাগিলে আকৌ এবাৰ এইখিনি ৰিপিট কৰি চাওক ভিডিঅ'টো অকণমান বেকৱাৰ্ড কৰি পেলাই এইকেইটা এই সিকুৱেন্সত আপোনালোকে পঢ়িব এইখিনি এতিয়া টাইম কম আছে পঢ়িবলৈ এইখিনি বহুত বস্তু আছে সেইটো কথা মই জানো যিখিনি আপোনালোকে প্ৰথম চাৰিটা যে ক'লোঁ আসাম হিষ্ট্ৰী আসাম জিঅ'গ্ৰাফি ইণ্ডিয়ান হিষ্ট্ৰী ইণ্ডিয়ান পলিটি এই চাৰিটা এটলিষ্ট আপোনালোকে অকণমান কিতাপৰ পৰা পঢ়ক আৰু বাকী গোটেইখিনিৰ কাৰণে যদি কাৰোবাৰ সময় নাই বা পঢ়া কম হৈ আছিলে তেতিয়াহ'লে এটা উপায় আছে আপোনালোকে এটা কাম কৰিব পাৰে ঠিক আছে আমি এই যিখন সিলেবাস আছে যেনেকুৱাকৈ আগতে পেপাৰ আহিছে সেইটোৰ ওপৰত ডিপেণ্ড কৰি পেলাই ৰিষ্টাডিত এটা MCQ বনাইছোঁ য'ত 10,000 MCQ আমি এড কৰিছোঁ 10,000 আৰু সেই 10,000 MCQ সব কুৱেশ্যনখিনি আমি দিবলৈ চেষ্টা কৰিছোঁ আসাম হিষ্ট্ৰী পলিটি ইকনমি জিঅ'গ্ৰাফি দেন ইণ্ডিয়া আৰ্ট এণ্ড কালচাৰৰ পৰা আৰম্ভ কৰি ইণ্ডিয়ান লিটাৰেচাৰৰ পৰা আৰম্ভ কৰি ষ্টেটিক জিকে কাৰেণ্ট এফেয়াৰ ফেমাছ পিপল একো এৰা নাই সব দি পেলাই এটা আমি কোৰ্চ বনাবলৈ আমি MCQ বনাইছোঁ 10,000 এতিয়া আপোনালোকৰ লাগিব যে 10,000 কুৱেশ্যন কমপ্লিট কৰাটো সম্ভৱ নহয় বহুত বেছি হয় 10,000 কুৱেশ্যন ওকে আৰু কিন্তু সেই 10,000 কুৱেশ্যন আপোনালোকৰ ইজিলি হৈ যাব যদি আপোনালোকে আজিৰ পৰাই প্ৰেক্টিছ কৰা আৰম্ভ কৰে মই এবাৰ দেখাই দিছোঁ আপোনালোকে কেনেকুৱাকৈ আমি কুৱেশ্যনখিনি দিছোঁ চাব পাৰে আপোনালোকে আমাৰ ৰিষ্টাডি এপটোত আৰু তাৰপিছত আপোনালোকে সেইখিনি প্ৰেক্টিছ কৰিব পাৰিব কুৱেশ্যন কেনেকুৱাকৈ আছে মই ইয়াতে এবাৰ দেখাই দিছোঁ চাওক আপোনালোকে এইটো হৈছে ৰিষ্টাডি এপটো আপোনালোকে ইয়াতে দেখিছে আসাম পুলিচ ABUB লিখা আছে মোৰ ফটো এখনো লগোৱা আছে ইয়াতে তাতে ক্লিক কৰিলে আমি এইটো খোল খাই যাব গোটেইখিনি মই কম কেনেকৈ ল'ব লাগে আপোনালোকে এবাৰ এপটোত নি পেলাই দেখাম মই ইয়াতে আপোনালোকে দেখিছে এনেকৈ ৱৰ্ল্ড জিঅ'গ্ৰাফি ৱৰ্ল্ড হিষ্ট্ৰী ইণ্ডিয়ান জিঅ'গ্ৰাফি ইণ্ডিয়ান পলিটি ইণ্ডিয়ান ইকনমি দেখি আছে ইণ্ডিয়ান আৰ্ট এণ্ড কালচাৰ ষ্টেটিক জিকে এই গোটেইবিলাক টপিক আছে তাৰপিছত ষ্টেটিক জিকে আছে স্পৰ্টছৰ আছে আসাম জিঅ'গ্ৰাফি আসাম হিষ্ট্ৰী আসাম পলিটি আসাম ইকনমি আসাম আৰ্ট এণ্ড কালচাৰ ষ্টেটিক জিকে সব আছে ইমানবোৰ দেখি ভয় খাব নালাগে ইজি হয় বহুত ইজিলি হৈ যাব মই কেনেকৈ হ'ব কম এতিয়া ইয়াতে যেনেকৈ আমাৰ ইণ্ডিয়ান পলিটি যদি ফল্ডাৰত আমি খোলোঁ তাৰ ভিতৰতো আকৌ বেলেগ বেলেগ আছে যেনেকৈ ইণ্ডিয়ান পলিটি বিফৰ ইণ্ডিপেণ্ডেন্স মাৰ্কিং অফ দ্য কনষ্টিটিউশ্যন আছে আমাৰ ডিফাৰেণ্ট চ'ৰ্চেছ অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন সেইটো আছে ইয়াতে ইম্পৰ্টেণ্ট আৰ্টিকলছ আছে এইবিলাক গোটেইবোৰ ইণ্ডিয়ান পলিটিৰ ভিতৰত আছে এটা যদি মই ইণ্ডিয়ান ইম্পৰ্টেণ্ট আৰ্টিকলছটো যদি খোলোঁ 40টা কুৱেশ্যন ইয়াতে দিয়া আছে আপোনালোকে চাওক দেখা হ'ব ইয়াতে এনেকৈ আহি যাব ইয়াতে কোনটো লেখাত উল্লেখ আছে যে ৰাষ্ট্ৰপতি ৰাজ্যপালক নিযুক্তি দিয়া আৰ্টিকল কোনটোত লিখা আছে এনেকৈ কুৱেশ্যন আহিব আপোনালোকে ক্লিক কৰি পেলাই এনচাৰ দিব পাৰিব নেক্সট আপোনালোকে সংবিধানৰ কোনটো অনুচ্ছেদত নাগৰিকত্বৰ কথা জড়িত সিটিজেনশ্বিপৰ কথা কোনকেইটা আৰ্টিকলত লিখা আছে আমাৰ সংবিধানত সেয়া দিয়া আছে ইয়াতে দেখিব আপোনালোকে অপশ্যন ধুনীয়াকৈ দেখিছে এইটো চাওক ইয়াতে মই অপশ্যন ক্লিক কৰিছিলোঁ যে জৰুৰীকালীন মানে অৱস্থা ঘোষণা কৰিব পাৰে ৰাষ্ট্ৰপতিয়ে কোনটো আৰ্টিকলৰ আণ্ডাৰত আৰ্টিকল কোনটো আণ্ডাৰত ওকে মানে নেশ্যনেল ইমাৰ্জেঞ্চি যিটো আছে আৰ্টিকল 350 মই ইয়াতে ক্লিক কৰিছোঁ শুদ্ধ হৈছে এনচাৰ গতিকে গ্ৰীণ হৈ গৈছে আৰু যদি ভুল হয় তেতিয়া ওলাই যাব আপোনালোকৰ লগে লগে আপোনালোকে এপত গৈ চালে গম পাব এনেকুৱা ধৰণে আমি কৰিছোঁ যদি চাই আৰু ইয়াতে আমাৰ হিষ্ট্ৰীও গোটেইখিনি দিয়া আছে ওকে প্ৰি হিষ্ট্ৰী ইণ্ডাছ ভেলী চিভিলাইজেশ্যন বেদিক কালচাৰ দেন আপোনালোকে যদি চাই আসাম হিষ্ট্ৰী যদি চাই ফল্ডাৰটোৰ ভিতৰত বহুত কুৱেশ্যন দিয়া আছে ইয়াতে চ'ৰ্চ অফ আসাম হিষ্ট্ৰী দিয়া আছে প্ৰি হিষ্ট্ৰী অসমৰ মেডিয়েবল হিষ্ট্ৰী আহোম ডাইনেষ্টি কথা সবকে লৈ পেলাই কুৱেশ্যন ইয়াৰ ভিতৰত বহুত কুৱেশ্যন আছে আপোনালোকৰ ইমানখিনি কুৱেশ্যন বহুত বেছি আছে কিন্তু এই এপটোত কি হয় আপোনালোকে প্ৰেক্টিছ কৰিবলৈ বহুত ইণ্টাৰেষ্টিং হয় সেইকাৰণে আপোনালোকে যদি এঘণ্টা প্ৰেক্টিছ কৰে 300-400 কুৱেশ্যন ইয়াতে প্ৰেক্টিছ হৈ যাব ইউটিউবত আপোনালোকে চাব গ'লে এটা কুৱেশ্যন কৰাব নেক্সট কুৱেশ্যন আহিব কমেণ্ট পঢ়ি থাকিব টিচাৰে বহুত বেছি দীঘলীয়া হৈ যায় সেইটো এতিয়া ভুল নকৰিব এইকেইদিনত সেইটো ভুল যিমান পাৰে নকৰিব সেই ভুলটো ইয়াৰ পৰা প্ৰেক্টিছ কৰক এঘণ্টাত 300-400 কুৱেশ্যন হৈ যাব যদি ইউটিউবত আপুনি এঘণ্টাত 20টা-30টা কুৱেশ্যন কৰে ইয়াতে 300-400 কুৱেশ্যন হৈ যাব আৰু এনেকৈ 10,000 কৰাটো সম্ভৱ ইয়াৰ বাহিৰে বেলেগ উপায় নাই যদি আপুনি ইমান ভালদৰে প্ৰিপেৰেশ্যন হোৱা নাই এইখিনি কৰি যাওক জিকেত যে 70 মাৰ্কছ আহিব আপোনালোকে বহুত মাৰ্কছ আৰু কোৱা নাই নহয় মই অকল এইটো কৰিবলৈ বাকীটো পঢ়িব ৰিভিজন নিজাকৈ কৰিব নোটছৰ ইয়াৰ পৰাও কৰক এইখিনি আপোনালোকে জিকেত আৰামছে আপোনালোকে 50 to 60 মাৰ্কছ স্ক'ৰ কৰিব যিটো মাৰ্কছ এনাফ হয় SI ক্লিয়াৰ কৰিবৰ কাৰণে চ' কিন্তু আজিৰ পৰা ষ্টাৰ্ট কৰক সোনকালে লৈ লওক কেনেকৈ ল'ব লাগে মই এবাৰ কৈ দিছোঁ এটা ভিডিঅ'টো আপোনালোকে চাই লওক এতিয়া আপোনালোকে আসাম পুলিচ সাব ইন্সপেক্টৰৰ কাৰণে যিটো কোৰ্চ আছে বা কনষ্টেবলৰ কাৰণে যিটো কোৰ্চ আছে আমাৰ ৰিষ্টাডিত সেইটো ল'বলৈ হ'লে আপোনালোকে প্ৰথম গুগল প্লে ষ্ট'ৰত যাব আৰু ৰিষ্টাডি এপটো আপোনালোকে ডাউনলোড কৰিব লাগিব ইয়াতে আপোনালোকে ৰিষ্টাডি বুলি চাৰ্চ কৰিব ওকে এইটো ৰিষ্টাডি এইটো স্পেলিং আপোনালোকে দেখিছে এইটো ৰিষ্টাডি বুলি চাৰ্চ কৰিলে আপোনালোকে এপটো আহি যাব এইটো হৈছে এপটো ৰিষ্টাডি যিটো এপ আছে মই ইনষ্টল কৰা আছে অলৰেডি গতিকে ইনষ্টল বুলি ইয়াতে দেখাইছে আপোনালোকে ইনষ্টল কৰি ল'ব ওকে তাৰপিছত আমাৰ ইয়াতে স্ক্ৰীনত এইটো এপটো আহি গৈছে ৰিষ্টাডি যিটো এপ আছে এইটো এপটো আপোনালোকে ইয়াত ক্লিক কৰিব এপটোত ক্লিক কৰিলে এনেকৈ খোল খাব তাৰপিছত আপোনালোকে এনেকৈ ফোন নাম্বাৰটো লিখিব লাগিব আপোনালোকে ইয়াতে কি কৰিব নিজৰ ফোন নাম্বাৰটো দি দিব ফোন নাম্বাৰ দি পেলাই আপোনালোকৰ এটা পাছৱৰ্ড আহিব
এইটো অট'মেটিকেলি এইটো পাছৱৰ্ডটো আহি যাব অ'টিপিটো আপোনালোকে জাষ্ট ভেৰিফাই অ'টিপি কৰি পেলাই এপটোত সোমাই যাব এতিয়া এপটোত আহিলে আপোনালোকে দেখিব ইয়াতে মই টেবলেটত কৰিছোঁ কাৰণ এখন কমপ্লিটলি ওলোৱা নাই নহ'লে কমপ্লিটলি মোৰ ফটোখন এখন ওলাই থাকিব দুটা কোৰ্চ আছে এইটো আছামিজ ষ্টেবল এইটো হৈছে টেটৰ ঠিক আছে আৰু এইটো হৈছে SI ইয়াতে লিখা থাকিব SI বুলি ৱৰ্ল্ড জিকে আছাম জিকে এনেকৈ 10,000+ MCQ আপোনালোকে ইয়াতে ক্লিক কৰি দিব ঠিক আছে ইয়াতে এই যিটো কোৰ্চ আছে তাতে এবাৰ ক্লিক কৰি দিব আপোনালোকে ক্লিক কৰাৰ লগে লগে এনেকৈ এইবোৰ গোটেইবোৰ ওলাব ঠিক আছে ৱৰ্ল্ড হিষ্ট্ৰী কুৱেশ্যনবিলাক আপোনালোকে লাহে লাহে এড হৈ থাকিব বাকী চব কুৱেশ্যন এড কৰা আছে যিবিলাক মই এতিয়া দেখাইছিলোঁ গোটেইবোৰ ইয়াতে আছে এতিয়া আপোনালোকে ল'বলৈ ইয়াৰে যিকোনো এটা ফাৰ্ষ্ট কিবা এটা ক্লিক কৰি দিব ঠিক আছে ইয়াতে ক্লিক কৰিব ক্লিক কৰাৰ পিছত এইবোৰ দেখিছে সোলাৰ চিষ্টেম কিবা কিবি আছে তাত আপোনালোকে আকৌ এবাৰ ক্লিক কৰিব আৰু এতিয়া আপোনালোকে ইয়াতে বাই অপশ্যনটো আহি যাব অ'কে বাই কৰিলেহে এইটো অ'পেন হ'ব নহ'লে অ'পেন নহয় তো আপোনালোকে ইয়াতে বাই নাও অপশ্যনত যাব গৈ পেলাই আপোনালোকে যিটো দেখিছে আছাম পুলিচ পাছ বুলি লিখা আছে 199 ইয়াতে চিলেক্ট প্লেন আছে ইয়াতে চিলেক্ট প্লেন কৰিব কৰি পেলাই তলত আপোনালোকে প্ৰচিড টু পে বুলি ওলাব তাতে প্ৰচিড টু পে কৰি দিব ইয়াতে এনেকৈ আকৌ প্ৰচিড টু পে'মেণ্ট বুলি আহিব ইয়াতে আকৌ প্ৰচিড টু পে'মেণ্ট বুলি আহিব ইয়াতে আপোনালোকে আকৌ ক্লিক কৰিব প্ৰচিড টু পে'মেণ্ট বুলি ইয়াতে তাৰপিছত আপোনালোকে ইয়াতে গুগল পে' UPI এইবোৰ অপশ্যনছ থাকিব এইবিলাক অপশ্যন দি পেলাই আপোনালোকে পে'মেণ্ট কৰিলে এইটো এপটো নিজাকৈ খোল খাই যাব যেতিয়া আপোনালোকৰ পে'মেণ্ট কমপ্লিট হ'ব তাৰপিছত আপোনালোকে দেখিব ইয়াতে গ'লে এই কোৰ্চটো যদি যায় ন প্ৰথমটো কুৱেশ্যনবোৰ এনেকৈ আমি যাওঁতে ইয়াতে লক দেখাইছিলে বাই নাও দেখাইছিলে এতিয়া আপোনালোকৰ লক নহয় আপোনালোকে ইয়াতে গৈ পেলাই প্ৰেক্টিছ কৰিব পাৰিব এনেকৈ কুৱেশ্যনবিলাক আপোনালোকে নেক্সট কৰিলে কুৱেশ্যনবিলাক অপশ্যন দিব পাৰিব ইয়াতে এনেকৈ কুৱেশ্যন আপোনালোকৰ আহি থাকিব আৰু যদি কিবা আপোনালোকে প্ৰব্লেম পায় তেতিয়াহ'লে এই নাম্বাৰটো যিটো দিয়া আছে এই নাম্বাৰটোত এবাৰ হোৱাটছএপত মেছেজ কৰিব কল নকৰিব জাষ্ট হোৱাটছএপত মেছেজ কৰি পেলাই প্ৰব্লেমটো ক'ব আপোনালোকক ছল্ভ কৰি দিয়া হ'ব আজিলৈ এইটো ভিডিঅ'ত ইমানেই আকৌ এটা নেক্সট ভিডিঅ'ত লগ পাম থেংক ইউ